মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ দিব বিচাৰিছো। সাৱধান, অসমত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। এদিন দুদিন নহয়, আগন্তুক 3 দিনৰ বাবে ৰাজ্যত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। উজনিৰ পৰা নামনিলৈ জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। এই সময়ছোৱাত আপুনি সাৱধান হওক, সতৰ্ক হওক, আৰু এই সময়ছোৱাত ৰাজ্যত প্ৰবল বৃষ্টিপাত, সমান্তৰালভাৱে প্ৰচণ্ড বতাহৰো ইতিমধ্যে জাৰি কৰা হৈছে সতৰ্কবাণী। ধুমুহাৰ সতৰ্কবাণী জাৰি কৰা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে নৈত পানী বাঢ়িছে। এক প্ৰকাৰ ঠায়ে ঠায়ে কিছু বানৰ খবৰ ৰাখিছে, আৰু তাৰ মাজতেই বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী ৰাজ্যবাসীৰ বাবে। আৰু নিশ্চিতভাৱে এই সতৰ্কবাণী অত্যন্ত গুৰুত্বপূৰ্ণ। বিগ আপডেট দৰ্শকসকলৰ বাবে। সাৱধান, অসমত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। আগন্তুক 3 দিনৰ বাবে আপুনি সাৱধান হওক। অসমত কাল ৰূপ ধাৰণ কৰিব পাৰে বতৰে। প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে অসমত। ঘণ্টাত 50 কিলোমিটাৰ বেগত ধুমুহাৰ সতৰ্কবাণী জাৰি কৰা হৈছে অসমত। অসমত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে তথ্য প্ৰকাশ কৰিছে। আমি দেখুৱাইছো আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই 13 তাৰিখ পৰ্যন্ত জাৰি কৰিছে এলাৰ্ট। 10, 11 আৰু 12 অৰ্থাৎ কাইলৈ পৰহিলৈ আৰু 12 তাৰিখে ৰাজ্যত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। অত্যন্ত প্ৰবল বৃষ্টিপাতৰ সতৰ্কবাণী জাৰি কৰা হৈছে ৰাজ্যত। আৰু 13 তাৰিখৰ দিনটোত য়েলো এলাৰ্ট জাৰি কৰা হৈছে। অৰ্থাৎ 10 তাৰিখৰ পৰা 13 তাৰিখ পৰ্যন্ত এই 4টা দিনত ৰাজ্যত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী, বজ্ৰপাতৰ সতৰ্কবাণী জাৰি কৰা হৈছে। গতিকে সাৱধানতা অৱলম্বন কৰাটো অত্যন্ত জৰুৰী, কাৰণ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এইকেইদিনত বজ্ৰপাত পৰি কেইবাজনো লোকৰ মৃত্যুৰ খবৰ ৰাখিছে বিভিন্ন প্ৰান্তত। গতিকে সাৱধান হওক, সতৰ্ক হওক। যদি প্ৰচণ্ড বৰষুণ আৰু বজ্ৰপাত পৰে তেতিয়াহ'লে আপুনি সতৰ্কতা অৱলম্বন কৰাটো অত্যন্ত জৰুৰী, সাৱধান হোৱাটো অত্যন্ত জৰুৰী। আৰু এই সময়ছোৱাত ঘণ্টাত 50 কিলোমিটাৰ বেগত বতাহ বলাৰ সতৰ্কবাণী জাৰি কৰা হৈছে। গতিকে সাৱধানতা আপুনি অৱলম্বন কৰক। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কতা। 4টা দিনৰ বাবে এলাৰ্ট জাৰি কৰা হৈছে। 10, 11, 12, 13 এই 4টা দিনৰ বাবে সাৱধানতা অৱলম্বন কৰক। উজনিৰ পৰা নামনিলৈ ৰাজ্যৰ প্ৰতিখন জিলাৰ বাবে জাৰি কৰা হৈছে এলাৰ্ট।